অংকটোত দিয়া হৈ আছে দুটা সংখ্যাৰ অনুপাত 4:9 আৰু সেই সংখ্যা দুটাৰ গসাউ দিয়া হৈ আছে 11 আৰু তেতিয়াহ'লে আমাৰ সংখ্যা দুটাৰ যেটো অজ্ঞাত সংখ্যা আমি নজনা সংখ্যাটোৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে ইয়াত অপচন কেইটামান দিয়া আছে এতিয়া কথাটো হ'ল এনে ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকত প্ৰশ্নবোৰ আহে য'ত নেকি তোমাৰ সময় কম থাকে আৰু খৰতকীয়াকৈ অংকবোৰ কৰিব লগা হয় গতিকে ইয়াতে আমি পোনপটীয়াকৈ গুচি যাম এই যে 4:9 সংখ্যা দুটা কিন্তু দিয়া নাই তাৰ অনুপাতহে দিয়া আছে 4:9 এতিয়া আমি এই অনুপাত দুটাৰে কি কৰি ল'ম লসাগু লৈ ল'ম 4 আৰু 9 ৰ লসাগু কিমান হ'ব 4 আৰু 9 যেহেতু সহমৌলিক গতিকে এই দুটা পূৰণ কৰি দিলে আমি তাৰ লসাগু পাই যাম গতিকে লসাগু কিমান পালো 36 আচ্ছা এতিয়া আমাৰ উলিয়াব লগা লসাগুটো হ'ব যি 36 পালো আৰু প্ৰদত্ত যি আমাক গসাউ দিয়া হৈ আছে কিমান দিয়া হৈ আছে 11 গতিকে এই আমি 36 ৰ লগত